পথ নিৰ্মাণত ঠিকাদাৰৰ হেমাহি কাণখাৰ নাই লোক নিৰ্মাণ বিভাগৰ তিনি বছৰে সম্পূৰ্ণ নহল 27 কোটি টকীয়া পথ নিৰ্মাণৰ কাম যাতায়াতৰ নামত পথচাৰীয়ে ভুগিছে জমৰ যাতনা কাণখাৰ নাই লোক নিৰ্মাণ বিভাগৰ গোলকগঞ্জত এটা পথৰ দুৰৱস্থাই ৰাইজক ক্ষুব্ধ কৰি তুলিছে গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ পৰা পাগলাহাটলৈ যোৱা 10 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম 3 বছৰে অসম্পূৰ্ণ পথছোৱা নিৰ্মাণৰ বাবে CRIF আঁচনিৰ 2020-21 বৰ্ষৰ অধীনত প্ৰায় 27 কোটি টকা আবণ্টন দিয়ে ঠিকাদাৰে 3 বছৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ কৰে কিন্তু সামান্য কাম কৰি দীৰ্ঘদিনে নিৰ্মাণৰ কাম বন্ধ কৰি ৰাখিছে ফলত পথছোৱাৰে কেবাখনো গাঁৱৰ ৰাইজৰ লগতে কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে পথছোৱাৰ মাজত সামান্য বৰষুণতে পানী জমা হৈ থকাত পথচাৰীয়ে কষ্ট ভুগিবলগীয়া হৈছে এইদৰে ঠিকাদাৰে নিজৰ মৈমতলেৰে নিৰ্মাণৰ কাম চলাই থকাৰ পিছতো লোক নিৰ্মাণ বিভাগে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উঠিছে পথছোৱা নিৰ্মাণৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী জনাইছে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে হয় চাৰিআলিটো পাগলাহাট যদিও মানে লোক নিৰ্মাণ বিভাগৰ কাম চলি আছে এই পথটো আমি দেখা পাইছো যে কমল গোৱাৰী নামৰ ঠিকাদাৰজন পাইছিলে আৰু এজন ঠিকাদাৰ আছিলে কিন্তু আমি দেখা পাইছো যে এই পথটোত আজি 4-5 বছৰ হল কাম সম্পূৰ্ণ হোৱা নাই আজি আপোনালোকে চাপ এই ৰাস্তাটো কিমান অসুবিধা হৈছে প্ৰকাণ্ড ঘাট হৈছে আজি এখন স্কুল প্ৰাইভেট এখন স্কুল আছে JDS ইংলিছ মিডিয়াম আৰু এটা চৰকাৰী LP স্কুল আছে এই LP স্কুল যেতিয়া ছুটি দিয়ে মানে স্কুলবিলাক যেতিয়া ছুটি দিয়ে ল'ৰা ছোৱালীবিলাকৰ বহুত অসুবিধা হয় আৰু আমি দেখা পাইছো যে বহুত এক্সিডেণ্ট হৈছে আমি এই ক্ষেত্ৰত ধুবুৰী জিলা আয়ুক্ত মহোদয়ক আমি মানে আগতে কমপ্লেইন কৰিছিলো লিখিতভাৱে কিন্তু যিমান গুৰুত্ব দিব লাগিছিলে গুৰুত্ব দিয়া নাই আৰু এই লোক নিৰ্মাণ বিভাগক আমি দাবী কৰিছো এইটো আপোনালোকে বিভাগত বহি থাকিলে নহব আপোনালোকে এইটো চালি জাৰি দেখক আৰু কোন ঠিকাদাৰ কিমান দুৰ্নীতি কৰিছে প্ৰায় 27 কোটি টকাৰ কাম এই 27 কোটি টকা চোৱাকে এনে পানীত মানে পৰি যাব নেকি আমি দাবী কৰিছো এই ৰাইজৰ ধন যাতে নষ্ট নকৰে একাংশ বিষয়াই আমি দাবী কৰিছো যে অতি শীঘ্ৰে এইটো ৰাইজৰ সুবিধা কৰি দিব লাগে পথটো ভালকৈ কৰি দিব লাগে এইটোৱে দাবী কৰিছো আৰু যদি এই কামটো ভালকৈ নহয় আমি ইয়াত ৰাইজক লৈ আমাৰ সংগঠনৰ যিমান খতিত আছে সকলোকে একেলগে কৰি আমি গণতান্ত্ৰিকভাৱে ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম এইটো আমি চৰকাৰক সকীয়াই দিছো আৰু বিজেপি চৰকাৰক আমি দাবী কৰিছো আহ্বান কৰিছো আপোনালোকে এনেকৈ ৰাইজৰ ধন লুণ্ঠন নকৰি আপোনালোকে কামত গুৰুত্ব দিয়ক আৰু দম্বালি মানুহ বন্ধ কৰক কাৰণ আমি দেখা পাইছো 4-5 বছৰ হ'ল এই কামটো সম্পূৰ্ণ হোৱা নাই আজিলৈকে কিয় কৰা নাই এইটো প্ৰশ্ন আমি প্ৰশ্ন কৰিব বিচাৰিছো চৰকাৰখনক আমি দাবী কৰিছো আহ্বান কৰিছো অতি শীঘ্ৰে এইটো ৰাইজৰ সুবিধা কৰি দিব লাগে আৰু কামটো কাৰণ এইখন এখন চাৰিআলি মাৰ্কেট হয় বজাৰ হয় ট্ৰাফিক জাম হয় বহুত এক্সিডেণ্ট হৈছিলে ৰাইজৰ বহুত অসুবিধা হৈছে আমি এই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি এইটো চৰকাৰক আহ্বান কৰিছো আৰু এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অৱগত কৰিবলৈ বিচাৰিছো এই চৰকাৰখনক জাহিদুল ইছলামৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম